আপোনাৰ হাতত 1 লাখ টকাও নাই, অৰ্থাৎ আপোনাৰ হাতত মাত্ৰ যদি 80,000 টকা আছে আৰু আপোনাক যদি কমাৰ্চিয়েল গাড়ী লাগে, এইখন গাড়ী কেৱল মাত্ৰ 80,000 টকাত লৈ যাব পাৰে। একদম নতুন টায়াৰ লগোৱা আছে, যাব পাৰে। একদম নতুন টায়াৰ, মাত্ৰ 1 লাখ টকা লৈ আহিলে আপুনি যিকোনো এখন গাড়ী লৈ যাব পাৰিব। দেখা পাইছে এফালে সৰু গাড়ী ৰখাই থোৱা আছে আৰু এফালে অলপ ডাঙৰ গাড়ী ৰখাই থোৱা আছে। অৰ্থাৎ আপুনি 1 লাখ টকা লৈ আহিলেও সৰু গাড়ী লৈ যাব পাৰিব, 1.5 লাখ টকা লৈ আহিলে আপুনি এনে ধৰণৰ মিডিয়াম ৰেঞ্জৰ গাড়ী লৈ যাব পাৰিব। আৰু আপুনি এখন কমাৰ্চিয়েল গাড়ী কিনি কমাৰ্চিয়েল গাড়ী দি পেলাই আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? আৰু আপোনাৰ হাতত বাজেট খুব টাইট আছে, অৰ্থাৎ আপোনাৰ হাতত যদি 1 লাখ টকা আছে বা 1.5 লাখ টকা আছে আৰু আপোনাক এখন ভাল কমাৰ্চিয়েল গাড়ী লাগে আৰু আপুনি বিচাৰি আছে এখন ভাল ডিলাৰ, হয়, মই আছো এতিয়া আমাৰ নগাঁৱৰ SK মটৰ্ছত। ইয়াত বহুত ভিডিঅ' বনাইছো, ইয়াত ভিডিঅ' বেছি বনাইছো কিয়নো ইয়াত ভাল গাড়ী মই দেখুৱাই যাওঁ আৰু আমাৰ ভিউৱাৰ্ছে ভাল পায়। গতিকে আমি আকৌ ভিডিঅ' লৈ আহিব লাগে, কমেণ্ট কৰে যে নতুন ভিডিঅ' লাগে, আমি ভিডিঅ' ষ্টকত আপডেট হোৱাৰ লগে লগে লৈ আহোঁ। নমস্কাৰ, মিক্সমড ব্লগ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটোলৈ মই মুনে স্বাগতম জনাইছোঁ। আজি মই আছো, আকৌ এবাৰ কৈছোঁ, নগাঁৱত থকা SK মটৰ্ছত। আৰু SK মটৰ্ছত মই সোমাইছোঁ আৰু ইয়াত প্ৰথমতে মই এড্ৰেছ জনাই দিছোঁ। আপুনি নগাঁৱত আহিব লাগিব। SK মটৰ্ছত আহিবলৈ হ'লে আপুনি নগাঁৱত আহিব লাগিব, নগাঁৱৰ খুটিকুটিয়াত আহিব লাগিব, যোনটো নতুনকৈ গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে, একদম কাষতে আছে, একদম ৰাস্তাৰ কাষতে আছে আমাৰ SK মটৰ্ছ। গুৱাহাটী ট্ৰেভেল ষ্টেণ্ডৰ লগতে আছে, বা লগতে আপোনাৰ PVC পাব, ভাৰত পেট্ৰলিয়াম অপজিট চাইডতে আছে। গতিকে ইয়াত এড্ৰেছটোত কোনো অসুবিধা হ'ব নালাগে মই ভাবোঁ। আৰু স্ক্ৰীণত নাম্বাৰ দিয়া আছে, যদি কিবা অসুবিধা হৈছে আপুনি স্ক্ৰীণত নাম্বাৰত ফোন কৰক আৰু ইয়াত আহিবলৈ দাদাহঁতক ফোন কৰক যে আমাৰ অসুবিধা হৈছে, আমাক হেল্প কৰক। গতিকে আপুনি ইয়ালৈ আহিলে এড্ৰেছত কোনো অসুবিধা নহয়। আপুনি ইয়ালৈ আহিলে, অৰ্থাৎ মানে নগাঁৱত খুটিকুটিয়াত আহিলে আপুনি আমাৰ পাই যাব SK মটৰ্ছ। বাহিৰত ডাঙৰকৈ বৰ্ড লগোৱা আছে, মই ভিডিঅ' এড কৰি দিম, আপুনি চাই ল'ব। ডাঙৰকৈ চাইনবৰ্ড লগোৱা আছে, আপুনি ইয়ালৈ আহিলে ভাল এখন কমাৰ্চিয়েল গাড়ী লৈ যাব পাৰিব। অৰ্থাৎ 1 পৰা 1.5 লাখ টকা লৈ আহিলে আপুনি ভাল এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰে। হয়, আজিকালি যিহেতু বহুতে ফাইনেন্স কৰি গাড়ী ল'ম বুলি ভাবে আৰু কম পে'মেণ্ট কৰি গাড়ী ল'ম বুলি ভাবে, জিৰ' ডাউন পে'মেণ্টত গাড়ী যিহেতু নোলায়। যদি আপুনি 1 লাখ টকা মিনিমাম আছে, আপুনি সৰু গাড়ী দেখা পাইছে, সৰু গাড়ী বহুত আছে, ডাঙৰ গাড়ী বহুত আছে, যে 1 লাখ টকা দি আপুনি সৰু গাড়ী ফাইনেন্সত লৈ যাব পাৰিব। আৰু ইয়াৰ বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়োঁ। আৰু স্ক্ৰীণত নাম্বাৰ দিয়া আছে, গাড়ী পচন্দ হোৱাৰ লগে লগে আপুনি যোগাযোগ কৰক আৰু ইয়ালৈ আহক। গাড়ী এখন পচন্দ কৰি চলাই মেলি চাই গাড়ী ভাল আছে নে নাই, কিবা প্ৰব্লেম আছে নেকি ভেৰিফাই কৰক আৰু ইয়াৰ পৰা লৈ যাওক। ইয়াৰ পৰা লৈ গ'লে আপুনি 1 মাহলৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 1 মাহলৈকে আপুনি ইয়াত ফুল ছাৰ্ভিচিং পাব। গাড়ী কিবা যদি প্ৰব্লেম ওলাই আপুনি ফ্ৰীতে ইয়াত কাম কৰাব পাৰিব। গতিকে ইমান বেছি সুবিধা SK মটৰ্ছত দিছে। গতিকে আকৌ এবাৰ আহিছোঁ, ষ্টকত আপডেট হৈছে, ভিডিঅ'লৈ আগবাঢ়োঁ। আহক ভিডিঅ'লৈ যাওঁ, দাদাৰ লগত কথা পাতোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ লগত আছে এইখন ডিলাৰৰ স্বত্বাধিকাৰী দাদা শাকিনুৰ দা, ভালে আছে? হয়, ভালে আছে। পুনৰ এবাৰ আহিছোঁ আপোনাৰ ডিলাৰলৈ, যিহেতু নতুন ষ্টকত আপডেট হৈছে। তো যিসকল ভিউৱাৰ্ছ আমাৰ নতুন হয়, আমাৰ SK মটৰ্ছত অহা নাই বা নতুনকৈ ভিডিঅ' চাই আছে, তেওঁলোকক আমাৰ SK মটৰ্ছৰ যোনটো প্ৰপাৰ এড্ৰেছ আছে, নগাঁৱত ক'ত আহিব লাগিব, SK মটৰ্ছত আহিবলৈ হ'লে নগাঁৱত ক'ত আহিব লাগিব, আপুনি প্ৰপাৰ এড্ৰেছটো একবাৰ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল নাম হ'ল SK মটৰ। হয়, আৰু নগাঁৱত যদি নগাঁও টাউনত, নগাঁৱত যদি আপোনাৰ আহে তেতিয়া খুটিকুটিয়াত আহিব লাগিব। খুটিকুটিয়াত ট্ৰেভেলাৰ ষ্টেণ্ড আৰু লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে, লগতে PVC খন আমাৰ ডিলাৰৰ কাষতে আছে। এড্ৰেছটো ভালকৈ জনাই দিয়া হৈছে। যদিও কিবা অসুবিধা হৈছে, ফোন নাম্বাৰ দিয়া আছে, হয় হয়, ফোন কৰিলে আপুনি সহায় কৰিব। আৰু নগাঁও আহি ফোন কৰিলে আমি জনাই দিম যে অমুক জেগাত। ইয়াতো এক্সচেঞ্জৰ সুবিধা, ফাইনেন্স সুবিধা আছে, হয় নে নাই? হয় হয়, এক্সচেঞ্জ অল আছাম এক্সচেঞ্জ হৈ যায়, অল আছাম ন, মানে ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে, এক্সচেঞ্জ ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে। আপুনি আহিলে অল আছামত এক্সচেঞ্জ ফাইনেন্স হৈ যাব পাৰে। যদি আপোনাৰ জেগাত চাই মেলি আপোনাৰ এক্সচেঞ্জ ফাইনেন্স কৰি দিয়া হ'ব, আপুনি চিন্তা কৰিব নালাগে, ইয়াতো আহিলে সুবিধা পাব। তো ইয়াত গাড়ী লৈ যোৱাৰ পিছত আমাৰ ভিউৱাৰ্ছক কিবা স্পেচিয়েল কিবা আপুনি ছাৰ্ভিচ দিয়ে নেকি? স্পেচিয়েল ছাৰ্ভিচ মানে আমি পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিওঁ। আৰু এটা হ'ল আমি গাড়ীটো মানে মবিল, ফিল্টাৰ চিল্টাৰ এইবিলাক যি চাব লাগে, ব্ৰেক শ্বুৰ পৰা চব আমি গাড়ী ডেলিভাৰী দিয়াৰ সময়ত সম্পূৰ্ণ চাই দিওঁ। আৰু যদি আমাৰ পৰা গাড়ী কোনোবা লৈছে, কিবা ডাঙৰ প্ৰব্লেম দিছে 1 মাহৰ ভিতৰত, তেতিয়া আমি ফ্ৰী কৰাই দিওঁ। মানে আপুনি ইয়াৰ পৰা গাড়ী লৈ গ'লে এনে নহয় যে আপুনি গাড়ী লৈ গ'লে আপুনি ইয়াত আৰু মানে আহিব নোৱাৰিব বা কিবা ক'ব নোৱাৰিব। যদি আপোনাৰ গাড়ীত কিবা কাম ওলাইছে, মেজৰ কিবা কাম ওলাইছে, উইদিন 1 মান্থ আপুনি ইয়ালৈ আহিলে আপোনাক সেই কাম কৰাই দিয়া হ'ব। গতিকে আপোনাৰ যদি গাড়ী সঁচাকৈ কিবা প্ৰব্লেম ওলাইছে, তেতিয়া দাদা কণ্টেক্ট কৰিব, দাদাই নিশ্চয় আপোনাক হেল্প কৰি দিব, আপোনাৰ কামটো কৰাই দিব। গতিকে
ইয়াৰ সুবিধাসমূহ প্ৰত্যেক ভিডিঅ'ত জনাই যাওঁ, কিয়নো বহুত নতুন ভিউৱাৰ্ছ আহি আমাৰ লগত জইন হয়, তেওঁলোকলৈ এটা ভালকে সুবিধাবোৰ জনাই দিয়াটো বেছি ভাল। হয়, এতিয়া যদি আপুনি সৰু গাড়ী ল'ম বুলি ভাবিছে, যদি ফাইনেন্সত ল'ম বুলি ভাবিছে, আপুনি 1 লাখ টকা লৈ আহিলে গাড়ী এখন ইয়াৰ পৰা লৈ যাব পাৰে। হয়, ডাঙৰ গাড়ীতো 1.5 পৰা 2 লাখ টকা লাগে। হয়, তো দেখুৱাই যাওঁ গাড়ী। আজি আমি এখনৰ পৰা আৰম্ভ কৰো। এচি এখন আপোনাৰ ফাইনেন্স নহব, এইখন গাড়ী 17ৰ হয়। এখন গাড়ীৰ দাম ৰাখিছো অনলি 80,000। অনলি 80,000? অনলি 80,000। আপুনি ফাইনেন্স কৰিব নালাগে, যদি কেছত ল'ম বুলি ভাবিছে আৰু 1 লাখ টকাৰ তলত গাড়ী লাগে, মাত্ৰ 80,000 টকা দি এইখন গাড়ী লৈ যাব পাৰে। আৰু এখন এইটো BS3 হয়, আৰু এখন BS4 আছে। অনলি 1 লাখ টকা। অনলি 1 লাখ টকা। অনলি 1 লাখ মানে BS4 আছে, মাত্ৰ 1 লাখ টকা কেছত আপুনি লৈ যাব পাৰে। আৰু যদি আপুনি 1 লাখ টকাৰ তলত গাড়ী লাগে 80,000 টকা। এইটো জিপ এক্সেলটো আমি ফাইনেন্স কৰি নিদিও, যেহেতু সৰু গাড়ী কম দামৰ গাড়ী, এইটো কেছতে ল'ব লাগিব। যেহেতু 80,000 টকা অনলি আস্কিং প্ৰাইচ, আপুনি আহিলে ইয়াৰ পৰা কেছতে লৈ যাব পাৰে 1 লাখ টকাৰ তলত, মাত্ৰ 80,000 টকাত গাড়ী। এখন দেখাব। এইটো আপোনাৰ 20 মডেল হয়, 20 মডেল হয়। এইটো ডিজেলৰ হয়, টাটা এচি গোল্ড। এইখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা। 2,80,000। এখনৰ আস্কিং আছে 2,80,000 টকা, আৰু ইয়াত আহিলে নিশ্চয় নেগোচিয়েবল এটা কৰিব। হয়, যি আস্কিং প্ৰাইচ কোৱা হৈ আছে, নেগোচিয়েবল হ'ব না আহিলে কিবা এটা হ'ব। আমাৰ ভিডিঅ'ৰ পৰা কিবা এটা আপুনি নেগোচিয়েবল কৰিব, কিন্তু যেহেতু আমাৰ ভিডিঅ' চাই আহিলে ভিউৱাৰ্ছৰ কিবা এটা লাভ লাগে। ভিডিঅ' চাই ইমান দূৰৰ পৰা আহিব, নিশ্চয় লাভ পাব আপুনি। এইটো 280 আস্কিং আছে, কিবা নেগোচিয়েবল কৰিব। ফাইনেন্সত 1 লাখ টকা লৈ আহিব লাগিব, হয় না? ফাইনেন্সত 1 লাখ টকা দিলে হৈ যাব। যদি অলপ কিবা কম আছে, অলপ কিবা এটা কম আছে, আমাক জনালে আমি কৈ দিম। মানে 1 লাখ টকাৰ অলপ কমতো এখন আপুনি ফাইনেন্সত ওলাই লৈ যাব পাৰে। হয়, গাড়ী কণ্ডিশ্যন একদম ভাল। যদি টায়াৰ অসুবিধা দেখা পাইছে, টায়াৰৰ কোনো প্ৰব্লেম নাই, টায়াৰ চাই দিয়া হয়। যেতিয়া আপোনাৰ গাড়ীখন আপোনাক ডেলিভাৰী দিব, টায়াৰ যদি কিবা প্ৰব্লেম আছে, আপুনি এইটো আপোনাৰ 20 মডেল হয়, এইটো পেট্ৰলৰ হয়। এইটো আগৰটো ডিজেল আছিলে, এইটো পেট্ৰলৰ হয়। এইটো 280 ৰাখিছো। 280 এইখনৰ 280, টায়াৰ নতুন লগোৱা আছে, আৰু গাড়ী কণ্ডিশ্যন চাব পাৰে। খুবেই ধুনীয়া গাড়ী, কোনো ধৰণৰ স্ক্ৰেচ দেখা নাপায়, বা গাড়ী একদম ধুনীয়া পেইণ্টত গাড়ী আছে। এচি গোল্ড, 280 আস্কিং, নেগোচিয়েবল হ'ব। এইটো আপোনাৰ 20 মডেল হয়, এইটো ৰাখিছো 290। এখন 290 2020ৰ মডেল। 2,90,000 টকা এখন আস্কিং আছে। টায়াৰ একদম ভাল হৈ আছে। ফাইনেন্সত 1 লাখ টকা লৈ আহিলে হ'ব। হৈ যাব। তো গাড়ী 3খন আছে না, আৰু আছে এচি গোল্ড? আৰু আছে, এচি গোল্ড আৰু আছে। তো এচি গোল্ড আৰু আছে। আপুনি কি আছে এচি গোল্ড অলপ জনাই দিব। এচি গোল্ড BS3 BS4 আছে আপোনাৰ। এচি গোল্ড পেট্ৰলৰ ডিজেলত লাগে। এচি গোল্ড মোৰ তাত বহুত কেইটা আছে, ইয়াত কম ৰখা হৈছে। 24 মডেল এখন আগতে ইয়াতে আছে। আৰু আপোনাৰ এইটো ACE মেগা এক্সেলখন, এইটো অনলি 250 হলে লৈ যাব পাৰিব। মেগা এক্সেল ন? হয়, মেগা এক্সেল 19 BS4 গাড়ী হয়, 19 মডেল হয়। 2,50,000 টকা হলে আমি এই গাড়ীখন দিব। 2,50,000 টকা আপুনি মেগা এক্সেল, ধুনীয়া গাড়ী, টায়াৰো নতুন হৈ আছে, টায়াৰৰ কোনো প্ৰব্লেম নাই, গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন। 2,50,000 এখন আস্কিং ন? হয়। আৰু ফাইনেন্সত কিমান দিব লাগিব? 1 লাখ টকা দিলে হৈ যায়, অলপ কম দিলেও হৈ যাব। মানে 1 লাখ টকা দিলেও হ'ব, বা 1 লাখ টকাৰ কম দিলেও আপুনি এখন গাড়ী লৈ যাব পাৰে ফাইনেন্স কৰি। হয়। নেক্সট আমি 2024ৰ এচি গোল্ড। 24ৰ এচি গোল্ড এটা আছে আপোনাৰ, অনলি 32,000 ৰান হৈছে। এইটো 24ৰ হয়। এইটোৰ দাম ৰাখিছো আপোনাৰ 4,50,000। অনলি 32,000 ৰান হৈছে। অনলি 32,000 এখন চলিছে। 2024ৰ গাড়ী, একদম কম চলিছে। স্কোয়ার লাখ আপোনাৰ হেৰি 5 গিয়াৰ হয়, গাড়ীখন 5 গিয়াৰ হয়। 5 গিয়াৰ হয়, এইটো 5 গিয়াৰ। 24ৰ মডেল, একদম গাড়ী ফ্ৰন্ট লুক চাব পাৰে, নতুন হৈ আছে। গ্লাছ চাই পেলাই গম পোৱা যায় কিমান নতুন হৈ আছে। 24ৰ গাড়ী যিহেতু, আৰু ভিতৰৰ কণ্ডিশ্যন চাব পাৰে, কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। 2024ৰ গাড়ী, কিমান 4 লাখ কিমান ৰাখিছে? 4,50,000 টকা ৰাখিছে। 4.5 লাখ টকা এখন আস্কিং আছে, আৰু আহিলে নেগোচিয়েবল কিবা এটা কৰিব। যেহেতু 32,000 চলিছে, খুব কম চলিছে। আৰু টায়াৰো চাই দিম, অলপ টায়াৰ চাই দিয়া হ'ব, টায়াৰ আপোনাক চাই দিয়া হ'ব, নতুন টায়াৰ লগাই দিয়া হ'ব। তো এখন ফাইনেন্সত 1 লাখ টকা লৈ আহিলে দিব নেকি? হয়। 1 লাখ টকা লৈ আহিলে আপুনি 2024ৰ এচি গোল্ড লৈ যাব পাৰিব। তো এখন বলেৰো পিকআপ দেখুৱাব। হয়, বলেৰো পিকআপ এক্সট্ৰা লং নহয়, এইটো বলেৰো পিকআপ FB হয়। এইটো আপোনাৰ 8 ফুটি হয়, 1.3 8 ফুটি। গাড়ীখন পুৰা অৰিজিনেল আছে, অৰিজিনেল পেইণ্টত আছে, কোনো পেইণ্ট কৰা নাই, অৰিজিনেল আছে সব। আপোনাৰ গাড়ীখন ৰানো কম হৈছে। টায়াৰো পিছফালে ব্ৰেণ্ড নিউ আছে। টায়াৰ চাব পাৰে, পিছফালে আপোনাৰ নতুন লগাই দিয়া আছে, আগফালৰ চেঞ্জ কৰিবলগীয়া হোৱা নাই।
ব্ৰেণ্ড নিউ টায়াৰ একদম টায়াৰৰ নোম দেখা পাইছে আপুনি ব্ৰেণ্ড নিউ টায়াৰ একদম নতুন লগোৱা আছে বডিটো কোনো দাগ চাক নাই খুব ধুনীয়া বডি বনোৱা আছে বডি ধুনীয়া আছে পিছফালেও আপোনাৰ কোনো দাগ চাক নাই এটো গাড়ীৰ দাম ৰাখিছো 750 7,50,000 টকা এখন আপোনাৰ 7,50,000 আস্কিং আছে নেগোচিয়েবল এটা কৰিব আহিলে হয় হয় আৰু ফাইনান্স কৰিবলৈ হলে এখন কিমান লৈ আহিব লাগিব বলেৰো ইয়োধা ললে 2 লাখ টকা লৈ আহিব লাগে হয় অলপ কিবা এটা কম হলে মিলি যায় 2 লাখ টকা লৈ আহিলে আপুনি এখন বলেৰো পিকআপ লৈ যাব পাৰিব আৰু খুবেই ধুনীয়া কন্ডিশনৰ গাড়ী আছে বডি খুব ধুনীয়া বনোৱা আছে আৰু টায়াৰ নতুন লগোৱা আছে আপুনি বেকছৰ টায়াৰ চাব পাৰিছে নতুন বলেৰো পিকআপ আমাৰ তাতে আৰু ষ্টকত আছে ফোন কৰিলে জনাই দিম কি গাড়ী আছে মানে ষ্টকত ফুল আপডেট আছে ইয়াত ভিতৰত ৰখা হোৱা নাই কিবা গাড়ী ডিলাৰৰ বাহিৰতো আছে তো আপুনি ফোন কৰক যি গাড়ী লাগে বহুত ষ্টকত বহুত গাড়ী আছে ফোন কৰিলে আপোনাক প্ৰভাইড কৰিব যি গাড়ী লাগে আপোনাক এখন আপোনাৰ 1700 হয় এটো আপোনাৰ 22ৰ হয় এখন গাড়ীৰ দাম ৰাখিছো 6,50,000 টকা হয় অনলি 650 যদি ফাইনান্স কৰে ক্যাশ কৰিলে অলপ কমি যাব ক্যাশ কৰিলে অলপ কমিব এনে আস্কিং আছে 650 ফাইনান্স কৰিলে আৰু ফাইনান্স কৰিলে কিমান লৈ আহিব লাগিব এখনত ফাইনান্স কৰিলে আপোনাৰ এটো 1.5 লাখ মান লৈ আহিলে হৈ যাব 1.5 লাখ মান লৈ আহিব লাগিব 2 লাখ দিলে বেছি ভাল কিন্তু 1.5 লাখ হলেও মিলি যায় ইয়োধা ললে 1.5 লাখ হলেও মিলি যায় হয় টায়াৰ চাব পাৰিছো নতুন ব্ৰেণ্ড নিউ আছে একদম নতুন টায়াৰ লগোৱা তো আপুনি 1.5 লাখ টকা লৈ আহিলে আপুনি এখন লৈ যাব পাৰি ইয়োধা 1700 ইয়োধা 1700 আমাৰ তাতে ফুল বডি দুখন আছে আৰু হাফ বডি এখন আছে ইয়োধা 2 পইণ্ট আছে ফোন কৰিলে আমি জনাই দিম কোনখন গাড়ী লাগে কি কথা বা ফটো খুজিলে আমি ফটো আপোনাক গাড়ী লাগে আপুনি স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া আছে আপুনি কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰি খুদিব পাৰে এটো BS3 গাড়ী হয় অনলি 250 দাম কিন্তু কেছত লব লাগিব এইখন গাড়ী এখন কেছত লব লাগিব 2,50,000 টকা এখন 2.5 লাখ টকা আৰু এখন আপুনি কেছত লব লাগিব গাড়ী কন্ডিশন ভাল হৈ আছে গাড়ী কন্ডিশন ভাল একদম অৰিজিনাল টায়াৰ খিনি বেছি ভাল এইখিনি আমি হলাই দিম হয় আগফালে এটো টায়াৰ হলাই দিম আৰু হিফালে ব্ৰেণ্ড নিউ আছে টায়াৰ হেফালে নতুন লগোৱা আছে আৰু এই দুই টায়াৰ আপোনাক নতুন লগাই দিয়া হ'ব টায়াৰৰ কোনো প্ৰবলেমই নহয় আপোনাৰ গাড়ীখন BS3 কিন্তু কেছত লব লাগিব 2,50,000 টকা আপনার EX যদি 20 মডেল লাগে আমার তাতে আছে 5,30,000 টাকা এখন 19 মডেল আছে 4,80,000 টাকা আর এখন 18 মডেল আছে 4.5 লাখ টাকা EX আমার তাতে 4টা স্টক গাড়ী বহুত আছে মানে আপুনি গাড়ী ইয়াত হিসাব কৰি আপুনি না পাব ইমান গাড়ী স্টকত ৰখা দাদা তাত আৰু ইয়াত চাব পাৰিছে গাড়ী BS4 হয় 1500 ইয়োধা 1500 BS4 হয় এটো ব্র্যান্ড নিউ টায়ার 4টাই নতুন টায়ার আছে টায়ার সব অনলি 4.5 লাখ টাকা একদম নতুন টায়ার লগোৱা আছে চাব পাৰে একদম নতুন টায়ার 4খন টায়ার নতুন না 4খনে ব্র্যান্ড নিউ টায়ার 4খন নতুন আছে আৰু গাড়ীৰ কন্ডিশন একদম বহুত ধুনিয়া হয় গাড়ী একদম ধুনিয়াকে বডি বনোৱা আছে বা আপোনাৰ এখন আপোনাৰ দামও কম ৰাখিছো 4.5 লাখ টকা অনলি 4.5 লাখ টকাত আপোনাৰ অনলি BS4 1500 ইয়োধা পাই যাব ফাইনান্স BS4 1500 আপুনি অনলি কিমান পাব 4.5 লাখ টকা মানে 4.5 লাখ টকাত আপুনি ইমান ধুনিয়া ডাঙৰ গাড়ী পাই আছে আৰু টায়াৰো নতুন পেপাৰো গুটেই নতুন পেপাৰো নতুন গাড়ীৰ টায়াৰো নতুন আছে আপুনি অনলি 4.5 লাখ টকাত পাব আৰু ফাইনান্স হ'ব এখনত ফাইনান্স হৈ যাব কিমান দিবলে ফাইনান্সত এটো 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা মানে আপুনি 4.5 লাখ টকাত আমি গাড়ীটো আপুনি 1 লাখ টকাত লৈ যাব পাৰিব ফাইনান্স কৰি 1.5 লাখ দিলে বেছি ভাল মানে আপোনাৰ ভাল আপুনি যদি অলপ আপুনি যদি ডাউন পেমেন্ট অলপ বেছি দিয়ে আপোনাৰ নিজৰে আপোনাৰ অলপ EMI টো কম হ'ব তো আপুনি যি লব অলপ চেষ্টা কৰিব অলপ বেছি ডাউন পেমেন্ট দিয়া আপোনাৰ নিজৰ কাৰণে ভাল হ'ব তো এখন এটো আপোনাৰ 21 মডেল হয় 5 গিয়াৰ হয় 21 মডেল 5 গিয়াৰৰ হয় এখনৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 হয় এখন 4,50,000 আছে আস্কিং টু আৰু নেগোচিয়েবল হ'ব ফাইনান্সত 1 লাখ টকা লৈ আহিব লাগিব এখন 1 লাখ টকা দিলে হৈ যাব আৰু আপোনাৰ সুপ্ৰো আমাৰ তাতে 22 মডেল আছে 22 মডেল আছে 23 মডেল আছে সুপ্ৰো আমাৰ তাত ফোন কৰিলে আমি জনাই দিম কোনটো মডেল আছে কি মানে আপোনাৰ ষ্টকত আছে আৰু গাড়ী আপুনি নাম্বাৰ দিয়া আছে ফোন কৰিলে দাদা জনাই দিব এখন ডাঙৰ গাড়ী আছে ডাঙৰ গাড়ী আৰু আছে গম পাও এখন দেখাই দিব এখন আল্ট্ৰা 37 আল্ট্ৰা 37 গাড়ীখন 12 ফুট হয় গাড়ীখন 23 মডেল হয় 23 মডেল আপোনাৰ গাড়ীখনৰ দাম ৰাখিছো 850 এখন আছে ন তো এখনৰ আস্কিং আছে 850 আৰু গাড়ী কন্ডিশন 23 হয় 2023 ৰানটো পাহৰিলো কম চলিছে গাড়ীখন 2023 চনৰ হয় 2023 হয় কম চলিছে টাটা আল্ট্ৰা T7 হয় আল্ট্ৰা T7 আৰু ফাইনান্স কৰিবলৈ কিমান লৈ হ'ব এখন এটো ফাইনান্স কৰিলে 2 লাখ টকা দিলে হৈ যাব 2 লাখ টকা না হয় তো আপুনি 2 লাখ টকা লৈ আহিলে
ডাঙৰ গাড়ী আল্ট্ৰা T7 লৈ যাব পাৰিব ফাইনেন্স কৰি আৰু যদি কেছত ল'ব লাগে কিমান দিব লাগিব 8 লাখ কেছত ললে 8 লাখতে দিব 8 লাখ দিব লাগিব ন কেছত ললে আপুনি 8 লাখত লৈ যাব পাৰিব গাড়ী টায়াৰ ভাল হৈ আছে গাড়ী একদম ফুল বডি বনোৱা আছে কি ধুনিয়াকে কালাৰ মেইনটেইন কৰা আছে গাড়ী একদম কম চলিছে বুলি গাড়ীখনে 23 হয় ধুনিয়া ধুনিয়া গাড়ী গাড়ীখনে 23 হয় আৰু গাড়ী যদি আপুনি ৰানিংটো জানিব বিচাৰিছে আমাৰ ইয়াত পাহৰা হৈছে অলপ আপুনি ফোন কৰি জনাই দিব হয় হয় তো ভালকে দেখুৱাই দিয়া হৈছে আৰু গাড়ী আমাৰ তাতে আৰু ষ্টকত আছে সুপাৰ কেৰি যদি কাৰোবাৰ লাগে হয় মাৰুতি সুজুকিৰ সুপাৰ কেৰি পাব হয় ডিজেলৰো পাব পেট্ৰলৰো পাব মানে গাড়ী মানে ফুল ষ্টকত আছে ইন্ট্ৰা V30 আছে V30 আহি আছে দুটা আৰু ইন্ট্ৰা V10 আমাৰ তাতে ষ্টকত আছে 20 আছে 21 আছে 22 আছে ইন্ট্ৰা 30 22 আছে 23 আছে মানে ষ্টকত ফুল আছে আছে হয় মানে ষ্টক খালি হৈ যায় নেকি ভিউয়াৰ্স আহিলে আকৌ গাড়ী নাপাব নেকি আকৌ নাই ফোন কৰিলে জনাই দিম যদি আছে আহিব মাতিম হয় আৰু যদি নাই কৈ দিম দূৰৰ পৰা মানুহ আহে আমি কৈ দিও যে নাহিব বুলি কৈ দিম গতিকে আপুনি যদি ভিডিও এতিয়া চাই আছে ফেসবুকত চাই আছে বা ইউটিউবত চাই আছে এতিয়া ভিডিও চাই আছে আপুনি যদি গাড়ী লম বুলি ভাবিছে আপুনি এতিয়া যোগাযোগ কৰক যে এইখন গাড়ী মোৰ ভাল লাগিছে আমি আহিব পাৰো বা আমাৰ এইখন গাড়ীৰ দাম বা ডিটেইলছ যদি জানিব বিচাৰে আপুনি লগে লগে কন্টাক্ট কৰিব কিয়নো ভিডিও আপলোড হোৱাৰ পিছত বহুতে চাব বহুতে মানে ফোন কৰিব আৰু কিছুমানে ফোন কৰে যে আমি এক মাহ পিছত আহিম ডেৰ মাহ পিছত আহিম হেনেকা হলে যাতে ফোন নকৰে মানে ইমান দিন ধৰক গাড়ী নাথাকে যদি আহে ধৰক এক সপ্তাহ পিছত আহিম বা 2 দিন 4 দিন পিছত আহিম বুলি যদি হয় যদি তেতিয়া ফোন কৰে আমি কব পাৰিম গাড়ীখন থাকিব বা আছে এক মাহ পিছত লব হেতু কথা পাতিটো একো মানে লাভ নহব কিয় গাড়ী নাথাকিব পাৰে হয় ভিডিও আপলোড হয় বা এনো কাস্টমাৰ আহি থাকে গাড়ী নাথাকিব পাৰে আপুনি ভিডিও চাই আছে যদি আপুনি এক মাহ পিছত আহিম বুলি ভাবিছে আপুনি কন্টাক্ট নম্বৰটো সেভ কৰক মোবাইলত আৰু আমাৰ চেনেলত ভিডিও আপলোড হৈ থাকে মানে মাহত দুটা ভিডিওকে আপলোড হৈ থাকে তো আপুনি ৰিসেন্ট ভিডিও চাব এই ভিডিওত কি গাড়ী আছে বহুত ফোন আহি থাকে এটো কাৰণে কৈছো বহুত ফোন আহে যে মই 1.5 মাহ পিছত যাম এনেকা কলে তো গাড়ীটো নাথাকিব পাৰে যেতিয়া গাড়ীখন লব বুলি ভাবে তেতিয়া ফোন কৰি পেলাই আহিলে হ'ল মানে গাড়ীটো নাথাকে বা গাড়ী এনেকা নহয় যে ষ্টকত খালি হৈ যায় আপুনি যি গাড়ী চাই আছে ভিডিওত সেম গাড়ী আকৌ আহি যাব দাদা মানে ফুল ষ্টকত ৰাখে এসি কক আপুনি যোদ্ধা কক আপুনি জিতু কক বা ডাঙৰ আপুনি ইন্ট্ৰা কক বলেৰো কক মানে জিতু আছে আমাৰ লগত ইয়াতে ষ্টকত নাই জিতু আছে ন মানে সব গাড়ী আছে মানে গাড়ীৰ মানে আপুনি সেম গাড়ী আৰু পাই যাব গতিকে আপুনি যেতিয়া আহিব তেতিয়া ফোন কৰিব দাদা মই আহি আছো দুদিনত আহি আছো গাড়ীখন মোৰ কাৰণে ৰাখিব তেতিয়া ৰাখিব পৰা যায় এক মাহৰ কাৰণে ৰাখিব পৰা নাযায় যেটো আপুনিও ভালকে জানে যে গাড়ী কাস্টমাৰ আহি থাকে যেটো হয় গতিকে গাড়ী দেখুৱা হৈছে আৰু ষ্টকত আপডেট হোৱাৰ লগে লগে আমি ভিডিও লৈ আহিম গতিকে পেজটো ফলো কৰিব আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ ভিডিও আপলোড হোৱাৰ লগে লগে যাতে আপুনি মিছ নকৰে গাড়ীৰ সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী যে নগাঁৱত বিচাৰে এসকে মোটৰছৰ আমি ভিডিও বনাও প্ৰত্যেক মাহতে ভিডিও বনাও আৰু এসকে মোটৰছৰ নিচিনা ডিলাৰ আপুনি ইমান সাৰ্ভিস পোৱা ডিলাৰ হ'ব হয়তো আৰু কতো নাপাব কিয়নো ইয়াত আপুনি গাড়ী লৈ যোৱাৰ পিছত এক মাহ লৈকে আপোনাক ইয়াত ফুল সাৰ্ভিসিং দিয়া হয় বা গ্যাৰান্টি থাকিব হয় গ্যাৰান্টি থাকিব এক মাহ লৈকে যদি গাড়ীত কিবা মেজৰ কাম ওলাইছে আপুনি নিশ্চিন্ত মনে দাদা কন্টাক্ট কৰিব পাৰে দাদা ইয়াত ফুল সাৰ্ভিস আপোনাক দিব গতিকে ইমানখিনি ভৰসা আপোনাক দিয়া হয় গাড়ী লোৱাৰ আগতে গাড়ী লোৱাৰ পিছত আপুনি এক মাহ লৈকে চাব গাড়ী ভাল থাকিব এক মাহ লৈকে যদি গাড়ী ভাল থাকে তো নিশ্চয় গাড়ী নিশ্চয় ভালে গতিকে ইমানখিনি সুবিধা দিয়া হৈছে যদি আহে ফোন কৰিব আৰু ইয়াৰ এড্ৰেছৰ অসুবিধা হলে তাক ফোন কৰিলে জনাই দিব আৰু নগাঁৱত আহিলে খুটিগটিয়াতে হয় আপুনি ইমান ঘূৰিব নালাগে বাহিৰত ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে এসকে মোটৰছ আপুনি ইয়ালৈ আহিলে ঘুমাই গাড়ী পৰীক্ষা কৰি ইয়াৰ লৈ যাব পাৰে গতিকে আজি ভিডিওটো ইয়াতে এন্ড কৰো যদি ভিডিও ভাল পাইছে ভিডিও শেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ পেজটো ফলো কৰিব বা ইউটিউব চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো তেতিয়ালে নমস্কাৰ